ইডিয়ে যি তদন্ত কৰি আছে এই তথাকথিত সুৰা কেলেংকাৰীৰ এই সুৰা কেলেংকাৰীটোত এই ভাৰতীয় জনতা পাৰ্টি নামৰ এই দলটোকো সামিল কৰিব লাগে তদন্তৰ আওতালৈ আনিব লাগে নিজেই গ্ৰেপ্তাৰ হৈ বোলে আমি সুবিধা লম এইটো আৰু অদ্ভুত এটা যুক্তি আপক কৈ থাকে যে বিজেপিৰ বি টিম আৰু হেতু এতিয়া নস্বাত হৈ গৈছে আমি আছো আম আদমি পাৰ্টি অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পিছত দেশজুৰি ৰাজনৈতিক খলকনিৰ সৃষ্টি হৈছে আৰু এই গ্ৰেপ্তাৰৰ পাছত কি হ'ব ৰাজনৈতিক সমীকৰণ জানিবলৈ আমি কাষ চাপিম আপ অসমৰ ৰাজ্যিক নেতা হেমন্ত ফুকনৰ ইতিমধ্যে দেশজুৰি খলকনি কাৰণটো হ'ল অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লেভেললৈ স্বাগতম জনাইছোঁ আৰু ডেমক্ৰেটিক ডিছকাশ্যনলৈ এই মুহূৰ্তত আমি আপৰ ৰাজ্যিক কাৰ্যালয়ত আছোঁ আমাৰ লগত আপ অসমৰ ৰাজ্যিক নেতা হেমন্ত ফুকন ডাঙৰীয়া আছে আৰু অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পিছত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট কোনটো দিশে যাব আৰু তেওঁলোকে দলৰ তৰফৰ পৰা কোনখিনি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আমি জানিম তেওঁৰ পৰা অতি দুৰ্ভাগ্যজনক যে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক পৰহি ইডিয়ে গ্ৰেপ্তাৰ কৰিছে আৰু আমি দেখিছোঁ যে ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ কাৰণটো দৰ্শাইছে আদালতক দিছে যে এজন মানুহ নাম হৈছে তেওঁৰ শৰৎ চন্দ্ৰ ৰেড্ডিৰ যি ভাষ্য সেই ভাষ্যৰ অনুসৰিয়েই অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰা হৈছে এতিয়া ঘটনাটো হৈছে এই শৰৎ চন্দ্ৰ ৰেড্ডি বোলা মানুহজন তেওঁ কিন্তু আমি যদি চাওঁ ইতিমধ্যে যি আমাৰ ইলেক্ট্ৰেল বণ্ডৰ কথা ওলাইছে আমি পাইছোঁ তথ্যসমূহ তাত যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে তেওঁ 59.5 কোটি টকা বিভিন্ন ৰাজনৈতিক দলত দিছে আৰু বিজেপিক দিছে গতিকে আমি এটা কথাই এই কথাটো প্ৰমাণ হৈছে যে এই যে বিজেপিয়ে যি কৈ আছে যে বিজেপিয়ে কৈ থকা যি সুৰা কেলেংকাৰী বুলি যে কৈ থাকে বিজেপিয়ে সেই তথাকথিত সুৰা কেলেংকাৰীৰ আচলতে আম আদমি পাৰ্টিৰ কোনো নেতা জড়িত হৈ থকা নাই বৰঞ্চ এই কেলেংকাৰীটোত যদি কিবা টকাৰ লেনদেন হৈছে পইচা পাতি যদি ইফাল সিফাল হৈছে তেনেহ'লে সেই পইচা ইতিমধ্যে বিজেপি দলৰ একাউণ্টত সোমাইছে গতিকে আৰু এই বস্তুটো কাৰো ভাষ্য নহয় এইটো এটা প্ৰমাণ অলৰেডি ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটত এই গোটেই তথ্যখিনি আমি পাইছোঁ গতিকে আমি ক'ব পাৰোঁ যে এই যি কেলেংকাৰী কথাটো কৈ থাকে বিজেপিয়ে সেই কেলেংকাৰীটো এতিয়া বিজেপিৰ কাৰণেই বুমাৰেং হ'বগৈ আৰু আম আদমি পাৰ্টিয়ে আমি দাবী কৰিছোঁ যে ইডিয়ে যি তদন্ত কৰি আছে এই তথাকথিত সুৰা কেলেংকাৰীৰ এই সুৰা কেলেংকাৰীটোত এই ভাৰতীয় জনতা পাৰ্টি নামৰ এই দলটোকো সামিল কৰিব লাগে তদন্তৰ আওতালৈ আনিব লাগে আৰু এই দলৰ মুৰব্বী বা সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিব লাগে আচ্ছা সুৰা কেলেংকাৰী কথাটো এনেকুৱা আমি যিখিনি অধ্যয়ন কৰি জানো যে যি সময়ত চৰকাৰৰ অধীনত গোটেই বিক্ৰীৰ প্ৰচেছটো আছিলে যিহেতু সুৰা কেলেংকাৰীক লৈয়ে গ্ৰেপ্তাৰ হৈছে ইতিমধ্যে আপোনালোকৰ সঞ্জয় সিং গ্ৰেপ্তাৰ হৈছে যে চৰকাৰীভাৱে যে থকা আছিল টেক্সৰ ক্ষেত্ৰত খেলি মেলি হৈছিল টেক্স ৰাজহ ফাঁকি দিছে বহুতে তাৰপাছত তেওঁলোকে ব্যক্তিগত খণ্ডক দিয়াৰ বাবে প্ৰস্তাৱ লৈছিলে সুৰা নীতি কেলেংকাৰী নতুন সুৰা নীতিৰ অধীনত লিকাৰ পলিচিৰ অধীনত আৰু সেই সময়ত কিছুমান এই ইয়াৰ ক্ষেত্ৰত বহু ব্যক্তিগত প্ৰতিষ্ঠানক বা ব্যক্তিক আপে প্ৰফিটেবল হৈ তেওঁলোকক মানে সুবিধা দিছিলে আৰু তাৰ ফলতে কেলেংকাৰীটোৰ উদ্ভাৱন হৈছিলে আৰু এই সম্পৰ্কীয় নিৰ্দিষ্ট তথ্য যিসকল ব্যক্তিৰ এগেইনষ্টত আছিল সেইসকল ব্যক্তিয়ে কেজৰিৱালৰ বাসভৱনত যথেষ্ট সময় কটোৱা তেনেকুৱা তথ্য প্ৰকাশ পোৱাৰ কথা ইডিয়ে তেওঁলোকৰ যিখিনি ৰিপৰ্ট বা যিখিনি নেশ্যনেল সংবাদ মাধ্যমত প্ৰকাশ পাই আছে তাত বিতংভাৱে প্ৰকাশ পাইছে এনে ক্ষেত্ৰত আপোনালোকে অস্বীকাৰ কেনেকৈ কৰিব পাৰে যে জড়িত নাছিলে য'ত সঞ্জয় সিং ইতিমধ্যে ইয়াত জড়িত হোৱাৰ কথা ওলাই ইতিমধ্যে তেওঁ গ্ৰেপ্তাৰ বৰণ কৰিছে সেই ফালৰ পৰা ক'ৰবাত আপোনালোকৰ ভুল আছিল নেকি সাময়িকভাৱে দলটো প্ৰফিটেবল হ'ব বিশেষকৈ গোৱা নিৰ্বাচনৰ সময়ত আপোনালোকৰ দলটোত তেওঁলোকে টকাৰে হেল্প কৰিব এনেকুৱা এটা কথাৰ কাৰণে তেওঁলোকক সেই লিকাৰ পলিচিৰ অধীনত সেই ব্যক্তিগত খণ্ডৰ লোকসকলক তাৰ যিটো গোটেই নিয়ন্ত্ৰণ
দিল্লীৰ যিটো সুৰা বিক্ৰীৰ নিয়ন্ত্ৰণটো দিবলৈ চেষ্টা কৰা হৈছিলে? ED আৰু CBIয়ে ইতিমধ্যে যোৱা 2 বছৰত 500তকৈও অধিক ৰেইড কৰিছে, 1000তকৈও অধিক মানুহক সোধপোছ কৰিছে। কিন্তু অতি আচৰিত কথাটো এইটোৱেই যে এই 500 যে ৰেইড কৰিছে তাত কোনো আম আদমি পাৰ্টিৰ নেতা মন্ত্ৰী বা কোনো সদস্যৰ ঘৰত বা কোনোবা স্থানত এটকাও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বা জব্দ কৰিবলৈ সক্ষম হোৱা নাই। তাৰ অৰ্থটো কি যে এই যে সুৰা কেলেংকাৰী বুলি কৈ থকা হৈছে, আচলতে এইটো এটা কোনো ধৰণৰ কেলেংকাৰীৰ কথা ইয়াত অহাই নাই। আম আদমি পাৰ্টিয়ে এটা কথাই কৈছোঁ যে এইটো এটা সম্পূৰ্ণৰূপে ৰাজনৈতিক এটা ষড়যন্ত্ৰ। এই ৰাজনৈতিক ষড়যন্ত্ৰ যিটো বস্তু এতিয়া আপুনি যদি চায় যে যোৱা 2 বছৰৰ পৰা তদন্ত কৰি আছে, ক'তো একো পোৱা নাই। তাৰ পাছতো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যেতিয়াই নিৰ্বাচনৰ বাবে তাৰিখ ঘোষণা কৰিছে, আচৰণবিধি বলবৎ হৈছে, তাৰ পাছত এতিয়া গ্ৰেপ্তাৰ কৰিছে। গতিকে সম্পূৰ্ণৰূপে এইটো এটা ৰাজনৈতিক এটা ষড়যন্ত্ৰ, বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰ। আৰু এটা কথা সেয়া পাব্লিকৰ মাজত চৰ্চা, এইটো আপোনালোকে আমাৰ মিডিয়াৰ কুৱেশ্যন নধৰিব। এটা কথা চৰ্চিত হৈছে, যেনেকৈ গুজৰাটৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে যেনেকৈ হিন্দুত্বৰ কথা কয়, তেনেকৈ আপোনালোকে জয় হনুমানৰ কথা কৈছিলে। তাৰ ফলত হিন্দু ভোটত মানে যিটো বিজেপিয়ে আপে কৈ আছিলে যে গুজৰাটত আমি শাসন দখল কৰিম বা শাসন ক্ষমতা আমি আনিম, কিন্তু তাত 5খন আসন লাভ কৰিলে। তো আপোনালোকে হিন্দুত্বৰ পলিটিক্স এটা কৰিছিলে। এইবাৰৰ নিৰ্বাচনত ক'ৰবাত এই কেজৰিৱালৰ গ্ৰেপ্তাৰৰ জৰিয়তে কংগ্ৰেছৰ পৰিৱৰ্তে আপক এটা লাইমলাইটত অনাৰ কাৰণে ভিতৰুৱা বুজাবুজিবলৈ একাংশই সন্দেহ কৰিছে। এই ফালে কিবা স্পষ্টীকৰণ আছে নেকি? আম আদমি পাৰ্টিৰ আটাইতকৈ ডাঙৰ মুৰব্বীজনকে এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়া যদি কয় যে নিজেই গ্ৰেপ্তাৰ হৈ বোলে আমি সুবিধা ল'ম, সেইটো আৰু অদ্ভুত এটা যুক্তি। আম আদমি পাৰ্টিৰ যিজন মুৰব্বী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক তেওঁ ষড়যন্ত্ৰৰ বলি হৈছে, তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু তাৰ পাছত আচলতে এই প্ৰশ্নটো আচলতে নাহেই। আৰু যিটো বস্তু আগতেই এটা আপক কৈ থাকে যে বিজেপিৰ বি টিম, আৰু সেইটো এতিয়া নস্বাত হৈ গৈছে। এতিয়াৰ পৰা কোনেও ক'ব নোৱাৰে যে বিজেপিৰ বি টিম আপ, সেইটো এতিয়া নস্বাত হৈ গৈছে। যি 2খন আসনত অসমত আপোনালোকৰ কেণ্ডিডেট আছে, কংগ্ৰেছে বা বিৰোধী মৰ্চাই সমৰ্থন কিবা কৰিব বুলি ভাবেনে? কাৰণ ইতিমধ্যেতো কংগ্ৰেছে চাৰিওফালে প্ৰাৰ্থী দিছে। আচলতে কংগ্ৰেছে আমাক অলপ বিট্ৰে কৰিলে আমাৰ অসমৰ ক্ষেত্ৰত। এনেইতো বাহিৰত ইণ্ডিয়া এলায়েন্সত আমি আছোঁৱেই, কিন্তু অসমৰ ক্ষেত্ৰত অলপ বিট্ৰে কৰিছে। কিন্তু আমি বিশ্বাস কৰিম বা আমি ভাবিছোঁ যে যিসকলে আমাৰ আম আদমি পাৰ্টিৰ যি সততাৰ ৰাজনীতি, যিটো আমাৰ উন্নয়নৰ ৰাজনীতি, সেই ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আমাক আম আদমি পাৰ্টিক ভোট দিব, আমাৰ কেণ্ডিডেটসকলক ভোট দিব। 2 দিন পূৰ্বে আপোনালোকৰ সভাপতিয়ে প্ৰেছ মিট যোগে প্ৰেছ বাৰ্তা দি কৈছিলে, 24 ঘণ্টাৰ আল্টিমেটাম দিছিলে কংগ্ৰেছক, আৰু দি কৈছিলে যে যিসকল প্ৰাৰ্থী ঘোষণা কৰা হৈছে তেওঁলোক ইণ্ডিয়া বা ইণ্ডিয়ান ডেভেলপমেণ্ট ইনক্লুচিভ এলায়েন্সৰ বা ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী নহয়। 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে এই কথা স্পষ্ট কৰিব লাগে, আৰু তেওঁলোকে এটা ৰাজহুৱা ঘোষণাপত্ৰৰে ঘোষণা কৰিব লাগে, 16টা দলৰ স্বাক্ষৰ সহকাৰে প্ৰাৰ্থী ঘোষণা কৰিব লাগে। আৰু সেই 24 ঘণ্টাৰ আল্টিমেটাম দিয়াৰ 72 ঘণ্টাৰ হৈ গ'ল। তাৰপিছত আপোনালোকে কংগ্ৰেছৰ বাবে সঁহাৰি লাভ কৰিলে নেকি? আচলতে কংগ্ৰেছে আমাৰ ক্ষেত্ৰত যিটো কাম কৰিলে, আম আদমি পাৰ্টিত এতিয়া আমি বহুত জাতীয়তাবাদী মানুহ আছোঁ। আমি অসমক ভাল পাওঁ, অসমীয়াক ভাল পাওঁ। এই জাতীয়তাবাদী চিন্তাধাৰাৰ মানুহবোৰক আচলতে আমাক দুধুৰ-মুধুৰত পেলাই দিছে, সঁচা কথা ক'বলৈ গ'লে। এতিয়া এনেকুৱা এটা অৱস্থাত আমাৰ আছোঁ যে আমি যিখন আসনত ডিব্ৰুগড়ত আমাৰ প্ৰাৰ্থী দিছোঁ, তাত জাতীয়তাবাদী নেতা এজনক দিয়া হৈছে। গতিকে এই সম্পূৰ্ণৰূপে এটা দুধুৰ-মুধুৰ সৃষ্টি হৈছে আমাৰ মাজত। কিন্তু তাৰ মাজতো আমি আশা কৰিম যে আমাৰ যি উন্নয়নৰ ৰাজনীতি, আমাৰ যি দৃঢ়তা, আমি যি ৰাইজক প্ৰতিশ্ৰুতি দিওঁ বা আমি গ্যাৰাণ্টি দিওঁ, সেইটো আমি সম্পূৰ্ণৰূপে ফুলফিল কৰোঁ। গতিকে সেই সকলোবোৰ আমাক চিন্তা কৰি ৰাইজে আমাক এই ভোট দিব।
মই নামঘিতি সুধিলোঁ আপোনালোকৰ সভাপতি ডক্টৰ ভৱেন চৌধুৰী ডাঙৰীয়া যিটো আল্টিমেটাম দিলে আজিৰ পৰা 3 দিন আগত মানে 72 ঘণ্টা আগত যে 24 ঘণ্টাৰ ভিতৰত ইণ্ডিয়া এলায়েন্সৰ 16টা দলৰ স্বাক্ষৰ সহকাৰে প্ৰাৰ্থী ঘোষণা কৰক, কাৰণ ইতিমধ্যে বিৰোধী ঐক্য মঞ্চ বিভিন্ন কথা লিলিৰ বৈঠক বহুত দেখি থাকিলোঁ আমি, কিন্তু পৰৱৰ্তী সময়ত টিকট ঘোষণাৰ সময়ত বাকীসকলক এলাগী হ'ল, কংগ্ৰেছে নিজৰ মতে কৰিলে। তো ডাক্তৰ ভৱেন চৌধুৰীৰ সেই ৰাজহুৱা বিবৃতিৰ পিছত প্ৰেছ মিটৰ পিছত কংগ্ৰেছৰ ফালকে যোগাযোগ কৰিলেনে, ক'লেনে যে নহয় আমি ইণ্ডিয়াৰে প্ৰাৰ্থী? আৰু কিছু সময় পূৰ্বে আমি জাকিৰ হুছেইন চিকদাৰৰ সাক্ষাৎকাৰ ল'লোঁ, তেওঁ কৈছে নাই ইণ্ডিয়া এলায়েন্সৰে প্ৰাৰ্থী যিসকল ঘোষণা কৰা হৈছে। তো ডাক্তৰ ভৱেন চৌধুৰীৰ সেই আল্টিমেটামৰ পিছত 24 ঘণ্টাৰ পিছত কিবা ঘোষণা কৰিলে নেকি তেওঁলোকে যে এওঁলোক আমাৰ ইণ্ডিয়া মৰ্চাৰে প্ৰাৰ্থী সকলোৰে স্বাক্ষৰ সহকাৰে? এতিয়ালৈকে আমি তেনেকুৱা ধৰণৰ কোনো পত্ৰ বা কমিউনিকেশ্যন আমি পোৱা নাই। গতিকে সহায় কৰিবনে কংগ্ৰেছৰ প্ৰাৰ্থীক এতিয়া? এই কথাটো আচলতে অতি জটিল। চাবলৈ গ'লে আমি আচলতে এলায়েন্সটো কৰিছিলোঁ কিয়? গোটেই সৰ্বভাৰততে সমগ্ৰ ভাৰততে আমাৰ এলায়েন্সটোৰ উদ্দেশ্যই আছিল ভাৰতৰ সংবিধানক ৰক্ষা কৰা। আমাৰ যি বিৰোধীৰ ভোট, এই ভোট বিভাজন যাতে ৰোধ কৰিব পৰা যায় সেইকাৰণে এই এলায়েন্সটো কৰা হৈছিল, বিৰোধীৰ এলায়েন্সটো। কিন্তু কংগ্ৰেছৰ তেওঁলোকৰ যি কামৰ দ্বাৰা এই সম্পূৰ্ণৰূপে অসমত এই বস্তুটো আচলতে বিধ্বস্ত হৈ গ'ল। গতিকে অতি দুৰ্ভাগ্যজনক এই কথাটো। এতিয়া সেই বস্তুটো সমগ্ৰ সকলোৱে মানে অসমৰ ৰাইজে সেই বস্তুটো আচলতে বিচাৰ কৰিব। এটা কথাই সুধিছোঁ, যি বিজেপিক প্ৰতিহত কৰিবলৈ বা সংবিধান ধ্বংস কৰা বুলি আপোনালোকে বা বিৰোধী ঐক্য মঞ্চ ইমান দিনে বিভিন্ন কথা কৈ আহিছিলে, অৰ্থাৎ যিটো পলিটিক্স এথিকেল পলিটিক্স বুলি বা ভেলু বেছ পলিটিক্স, এতিয়া কংগ্ৰেছে কি ভেলু বেছ পলিটিক্স কৰিলে যে ইমান দিনে বিৰোধী ঐক্য মঞ্চ কৰিলে, লিলি হোটেলত বৈঠক কৰিলে আৰু টিকট ঘোষণাৰ সময়ত আপোনালোকক বুঢ়া আঙুলি দেখুৱালে? তো কংগ্ৰেছে কিবা ভেলু বেছ পলিটিক্স কৰিলে নেকি? অতি দুৰ্ভাগ্যজনক এই কথাটো। ৰাইজক কিবা আহ্বান জনাব? আহ্বান জনাবলৈ নাই। আমি সততাৰ যি ৰাজনীতি কৰি আছোঁ সেইখিনি চাই আমি যি উন্নয়নৰ ৰাজনীতি কৰিছোঁ সেইমতেই আমাৰ প্ৰাৰ্থীসকলক ভোট দিয়ক, সেইটোৱে আমি আহ্বান। প্ৰত্যাহাৰ নহ'ব? প্ৰত্যাহাৰৰ কথাটো এতিয়া অহা নাই আৰু।